বন্ধুসকল PNRD পঞ্চায়তৰ যেটো নিযুক্তি হ'ব ইয়াৰ কাৰণে যেটো সিলেবাস ইয়াৰ টপিকবিলাক মই ডেইলি ক্লিয়াৰ কৰি আছো আৰু আজি যেটো ক্লিয়াৰ কৰিম হেতু এই সিলেবাসৰে ইংৰাজীৰ ওয়ান ওয়ার্ড সাবস্টিটিউশন হয় আজি আমি শিকিম ওয়ান ওয়ার্ড সাবস্টিটিউশন এই কাৰণে সময় অপব্যয় নকৰি বলা আৰম্ভ কৰো ক্লাস বন্ধুসকল ওয়ান ওয়ার্ড সাবস্টিটিউশনৰ কথা কলেই সৰকাৰৰ কথা আহি পৰে মানে সৰকাৰ গভৰ্নমেন্ট লৈ এটা নহয় এটা কোশ্চেন আহেই প্ৰায় এই কাৰণে ইয়াৰ ওপৰত বহুত গুৰুত্ব দিবা মানে ইয়াত কোৱা হৈছে এ গভৰ্নমেন্ট বাই পিপল কোৱা হৈছে ডেমক্ৰেসি এটা এনেকুৱা সৰকাৰ যি মানুহৰ দ্বাৰা গঠন কৰা হয় তাক ডেমক্ৰেসি লোকতন্ত্ৰ বুলি কোৱা হয় ইয়াত ডেমো মানে লোক আৰু ক্ৰেসি মানে সৰকাৰ ডেমক্ৰেসি এনেকুৱা ধৰণৰ যিবিলাক শব্দ আছে তোমালোকে মনত কৰিবৰ চেষ্টা কৰিবা কাৰণ এবিলাক আহি থাকে ইয়াতে ডেমোগগ মানে কি জানানে ডেমোগগ মানে হৈছে লিডাৰ তাৰ নেক্সট কোৱেশ্চনটোলৈ আহা এ গভৰ্নমেন্ট বাই এ কিং অর কুইন এনেকুৱা এটা সরকার যত ৰজা বা ৰাণীৰ দ্বাৰাই হয় তাক হয় মনাৰ্কি পৃথিৱীত এতিয়াও বহুত এনেকুৱা ৰাষ্ট্ৰ আছে যত ৰজা বা ৰাণীৰ দ্বাৰাই পৰিচালনা কৰা হৈ আছে মনাৰ্কি মানে কি মনাৰ্কি মানে আসলতে রুলার মানে শাসক নেক্সট কোৱেশ্চন এ গভর্নমেন্ট বাই দ্য অফিচিয়ালস কোৱা হ'ব বিউৰোক্ৰেসিত কি হয় মানুহবিলাক তৰপে লেয়াৰে থাকে আমাৰ ভাৰতবৰ্ষতো যেটো গভৰ্নমেন্টৰ সিস্টেম হয় হেতু বিউৰোক্ৰেসি হয় ইয়াতে গভৰ্নমেন্টত অফিচিয়াল বাবুবিলাক থাকে হেতু হয় বিউৰোক্ৰেসি হয় নেক্সট কোৱেশ্চনত আহা এ গভৰ্নমেন্ট বাই দ্য ৰিচ হেতু কোৱা হ'ব প্লুটোক্ৰেসি এইটো কোৱেশ্চন আহিছিলে সেই কাৰণে এবিলাক মন দি পঢ়িবা এ গভৰ্নমেন্ট বাই দ্য ৰিচ ইজ প্লুটোক্ৰেসি এ গভৰ্নমেন্ট বাই দ্য ফিউ ইয়াক অলিগাৰ্কি লিখা আছে অলপৰ দ্বাৰা যেটো সরকার হয় কম মানুহৰ দ্বাৰা অলিগ মানে কম ইয়াৰ যদি কোৱা হয় অলিগোপলি এনেকুৱা এটা ইকোনমিক সেক্টৰ যত কম মানুহে পাৰ্টিসিপেট কৰে ইয়াক কোৱা হ'ব অলিগোপলি অলিগ মানে মনত ৰাখিলে হ'ল অলিগ মানে কম বুজায় নেক্সট আহা এ গভৰ্নমেন্ট বাই নবলস তাক কোৱা হ'ব এৰিষ্টক্ৰেসি এ গভৰ্নমেন্ট বাই নবলস মানে এৰিষ্টক্ৰেট মানে যিবিলাক ৰয়েল ফ্যামিলিত জন্মগ্ৰহণ কৰে বা ধনী মানুহ সেইবিলাকক এৰিষ্টক্ৰেট বুলি কোৱা হয় নবেলস সেই কাৰণে এইটো হ'ব এৰিষ্টক্ৰেসি এইটো মনত কৰাৰ চেষ্টা কৰিবা এই গভৰ্নমেন্ট বাই ওয়ান্স এজনৰ দ্বাৰা সরকার অটোক্ৰেসি রুলার বাই মবক্ৰেসি সোয়া মব মানে ভিৰ আমাৰ কা আন্দোলন হৈছিল কিমান ভিৰ হৈছিল সেইখিনি সময়ত যদি কাৰ আন্দোলনৰ মানুহখিনি যদি সরকারক ঘিৰাই দিলে সরকার ধ্বংস কৰি এটা নিজেই সরকার মানে শাসন কৰিবলৈ আৰম্ভ কৰিলে হয় তেতিয়া কোৱা হলে হয় মবক্ৰেসি বুলি কোৱা হলে হয় সেই কাৰণে ইয়াক মবক্ৰেসি বুলি কোৱা হয় যিয়ে ভিৰৰ দ্বাৰাই মানে শাসন কৰা হয় ওয়ান হু ইজ অল পাৱাৰফুল তাক কোৱা হয় অমনিপটেন্ট ইয়াত লিখা আছে অমনিপটেন্ট অমনিপ্ৰেজেন্ট আৰু অমনিসেন্ট এই তিনিটা ভগৱানৰ লগত জড়িত গডৰ লগত জড়িত ইয়াতে প্ৰথমে জানিব লাগিব অমনি মানে কি অমনি মানে অল সৰ্ব মানে সকলো একদম তাৰ পিছত দিয়া আছে পটেন্টটো পটেন্সিৰ পৰা আহিছে এই পটেন্ট শব্দটো আহিছে পটেন্সিৰ পৰা পটেন্সি মানে এবিলিটি যাৰ সকলো এবিলিটি আছে যাৰ সকলো কৰাৰ পাৱাৰ আছে সকলো এবিলিটি আছে তাক ক'ব অমনিপটেন্ট আৰু সকলোখিনি কৰাৰ কাৰ পাৱাৰ আছে গডৰ পাৱাৰ আছে সেই কাৰণে গড অমনিপটেন্ট হয় নেক্সট ওয়ান হু ইজ প্ৰেজেন্ট এভৰিৱেৰ যি সকলোতে বিৰাজমান তাক অমনিপ্ৰেজেন্ট বুলি কোৱা হয় সকলোতে বিৰাজমান অমনিপ্ৰেজেন্টৰ আৰু এটা শব্দ মানে আছে ইউবিকুইটাছ মানে তোমাৰ সকলোতে বিৰাজমান ওয়ান হু নোজ এভৰিথিং এজন যি সকলো জানে অমনি মানে সকলো জানে আৰু সিয়েন্ট যেটো শব্দ এইটো ওয়ার্ড রুটটো সাই মানে টু নো সেই কাৰণে যি সকলো জানে তাক ক'ব অমনিসিয়েন্ট ৰেডি টু বিলিভ এনিথিং যাক সহজেই বিশ্বাস কৰাব পাৰি তাক ক'ব ক্ৰেডুলাছ আহিছে ক্ৰেডুৰ পৰা ক্ৰেডু মানে হৈছে বিলিভ মানে হৈছে তোমাৰ বিশ্বাস ক্ৰেডু আৰু যাক সহজে বিশ্বাস কৰিব পাৰি যি সহজে বিশ্বাস কৰে তাক হ'ব ক্ৰেডুলাছ আৰু যি সহজে বিশ্বাস নকৰে তাক হ'ব ইনক্ৰেডুলাছ এতিয়া চোৱা যদি কোনো বস্তু মানি ল'ব পাৰা তাক হ'ব ক্ৰেডিবল আৰু যদি কোনো বস্তু মানি ল'ব নোৱাৰা তাক হ'ব ইনক্ৰেডিবল আৰু যাৰ মানে ক্ৰেডিবল আছে যাক মানি ল'ব পাৰি তেনেকুৱা ব্যক্তিক কোৱা হ'ব ক্ৰেডিবিলিটি তেনেকুৱা ব্যক্তিক ক্ৰেডিবিলিটি থকা বুলি কোৱা হ'ব কোৱা নহয় তোমাৰ কোনো ক্ৰেডিবিলিটি নাই মানে যাক মানি ল'ব পাৰা যায় তাক ক'ব ক্ৰেডিবিলিটি ইয়াতে চোৱা নেক্সট
কনষ্টেণ্ট ইফৰ্টছ টু এচিভ ছামথিং, কোনো এটা বস্তু পোৱাৰ কাৰণে অনায়াসে যে মানে ট্ৰাই কৰি যায়, কষ্ট কৰি যায়, তাক হ'ব পাৰ্জিভেৰেঞ্চ। পাৰ্জিভেৰেঞ্চৰ কাৰণে এটা কথা দিয়া আছে, যিজনে লাগাতাৰ প্ৰয়াস কৰে সফলতা সিয়ে লাভ কৰে। ভিক্টৰী বিলংছ টু দি মোষ্ট পাৰ্জিভেৰেণ্ট। নেক্সট, ওৱান হু কালেক্টছ কইনছ, তাক হ'ব নুমিছমেটিষ্ট। আৰু ওৱান হু কালেক্টছ ষ্টেম্প, যি ষ্টেম্প কালেক্ট কৰে তাক হ'ব ফিলাটেলিষ্ট। কনক্লুডিং পাৰ্ট অফ দ্য লিটাৰেচি ৱৰ্ক, যেনেকুৱা কোনো উপন্যাস হয়, উপন্যাসত লাষ্টত চাবা এটা চুমু টোকা দিয়া থাকে, আৰু সেই চুমু টোকাটো চাই আমি ক'ব পাৰোঁ উপন্যাসটোত কি লিখা আছে, তাক ইপিলগ বুলি কোৱা হয়। ওৱান হু ছেক্ৰেটলি লিচেন টু দ্য টক্স অফ আদাৰ্ছ, যি আনৰ কথা শুনে তাক কোৱা হয়, মনে মনে শুনে, ইভেজ ড্ৰপাৰ। ইভেজ ড্ৰপাৰ বুলি কোৱা হয়, যি আনৰ কথাবিলাক মনে মনে শুনে তাক কোৱা হয় ইভেজ ড্ৰপাৰ। এইটো মন কৰিবলগীয়া, মনত ৰাখিব বস্তুবিলাক। ব'লা নেক্সট কুৱেশ্যনলৈ। এতিয়া আহা ফোবিয়ালৈ। ফোবিয়া মানে ভয়। দুটা ৱৰ্ড আছে, এটা ৱৰ্ড হৈছে ফোবিয়া, ফোবিয়া মানে ভয় কৰা, আৰু এটা ৱৰ্ড আছে তোমাৰ ফিলিয়া। ফিলিয়া মানে আকৰ্ষণ কৰা। জু মানে জন্তু, আৰু জন্তুৰ ওপৰত যি অধ্যয়ন কৰে তাক জুলজি বুলি কোৱা হয়, আৰু জন্তুৰ লগত কাৰণে যি ভয় কৰে তাক জুফোবিয়া বুলি কোৱা হয়, আৰু জন্তুক যি ভাল পায় তাক জুফিলিয়া বুলি কোৱা হয়। এতিয়া কনচেপ্টটো ক্লিয়াৰ হৈছে না তোমালোকৰ? ফোবিয়া মানে ভয় খোৱা। এতিয়া এনেকুৱা কিছুমান ৱৰ্ড আলোচনা কৰিম ওৱানৰ ছাবষ্টিটিউশ্যন, যিবিলাক বেছিভাগ ভয় কৰে মানুহে, তেনেকুৱা আৰু আহে পৰীক্ষাত। চোৱা, 46% মাইকী মানুহ আৰু 12% মতা মানুহে স্পাইডাৰ মকৰা চাই ভয় কৰে, তাক হ'ব আৰাকনোফোবিয়া। আৰাকনোফোবিয়া বুলি কোৱা হয়। অফিডিঅ'ফোবিয়া বুলি কোৱা হয় কাক? যি সাপ চাই ভয় কৰে, অফিডিঅ'ফোবিয়া। এক্ৰোফোবিয়া বুলি কাক কোৱা হয়? যি উচ্চতা ওখ চাই ভয় কৰে তাক এক্ৰোফোবিয়া বুলি কোৱা হয়। এগোৰোফোবিয়া বুলি কাক কোৱা হয়? যি অপেন স্পেচ মানে খোলা ঠাই বা ক্ৰাউডেড প্লেচ চাই ভয় কৰে। ইয়াতে কোৱা হৈছে ফিয়াৰ অফ ডগছ, যি কুকুৰ চাই ভয় কৰে তাক চাইনোফোবিয়া। যি ঠাণ্ডাৰ বিজুলী ডেৰেকনি চাই ভয় কৰে তাক আষ্ট্ৰাফোবিয়া। ক্লাষ্টাৰোফোবিয়া বুলি কোৱা হয়, যি ফিয়াৰ অফ দ্য স্মল স্পেচেছ, যি মানে স্মল স্পেচ চাই ভয় কৰে, মানে যেনেকুৱা কয় তোমাৰ লিফ্টত যাই ভয় কৰে। এইটো ক্লাষ্টাৰোফোবিয়াটো মানে তোমাৰ কি অপজিট ৱৰ্ড অফ যি মানে অপেন স্পেচ চাই ভয় কৰে, এগোৰোফোবিয়া। এগোৰোফোবিয়াৰ এইটো অপজিট ৱৰ্ড। এগোৰোফোবিয়াটো তোমাৰ অপেন স্পেচ চাই ভয় কৰাজন, আৰু ক্লাষ্টাৰোফোবিয়া হৈছে ক্ল'জ স্পেচ চাই ভয় কৰা। এইটো এণ্টনিয়াম হয়, এটা আনটোৰ বিপৰীত শব্দ, মনত ৰাখিবা। আৰু যি জাৰ্ম চাই ভয় কৰে, জাৰ্মছ, দি ফিয়াৰ অফ জাৰ্মছ, মাইজোফোবিয়া। এইটো জাৰ্মোফোবিয়া বুলি ক'ব পাৰি। জাৰ্মোফোবিয়া কোৱা বা মাইজোফোবিয়া দুয়োটা একেই, দি ফিয়াৰ অফ দ্য জাৰ্মছ। আৰু এটা ক'ব পাৰি নজোফোবিয়া। নজোফোবিয়া কাক কোৱা হয়? যি বেমাৰক চাই ভয় কৰে। আৰু এটা তোমাৰ এনেকুৱা মানুহ যি নিজৰ শৰীৰলৈ বহুত ব্যস্ত হৈ থাকে, মানে বহুত ভয় কৰে যে বেমাৰ হ'ব নেকি, সুস্থ মানুহ তথাপি ভয় কৰে, তাক হাইপকণ্ড্ৰিয়া বুলি কোৱা হয়। হাইপকণ্ড্ৰিয়াই মানে সুস্থ মানুহ হৈও মানে বেমাৰ চাই বহুত ভয় কৰে, তাক হাইপকণ্ড্ৰিয়া বুলি কোৱা হয়। আৰু যদি উৰিবলৈ মানে ফ্লাই কৰিবলৈ ভয় কৰে তাক এৰোফোবিয়া বুলি কোৱা হয়, মানে উৰাজাহাজত উঠিয়াত ভয় কৰে। ওৱান হু গ'জ টু ছেটেল ইন আদাৰ কাউণ্ট্ৰি, যদি ভাৰতবৰ্ষৰ পৰা তুমি বেলেগ এখন দেশত ছেটেল হ'বলৈ থাকিবলৈ যোৱা তাক ইমিগ্ৰেণ্ট বুলি কোৱা হয়, EMIGRANT। আৰু যদি ভাৰতবৰ্ষৰ কোনোবাই থাকিবলৈ আহে বাংলাদেশৰ পৰা আমাৰ দেশত আহে তাক ইমিগ্ৰেণ্টছ বুলি কোৱা হ'ব, IMMIGRANT, ইমিগ্ৰেণ্টছ। যেতিয়া বাংলাদেশৰ পৰা বহুত মানুহ আহিছিলে, মানে 1971 চনত যেতিয়া পাকিস্তান আৰু বাংলাদেশৰ লগত যুদ্ধ হৈছিলে সেইখিনি সময়ত, তাক ইমিগ্ৰেণ্টছ বুলি কোৱা হ'ব। ইয়াতে চোৱা মেনকাইণ্ডৰ ওপৰত যিটো মানে অধ্যয়ন কৰা হয় তাক এন্থ্ৰপলজি বুলি কোৱা হয়। ইয়াতে মিছ এন্থ্ৰপ লিখা আছে। মিছটো কি? মিছটোৱে সদায় নেগেটিভ বুজায়। MIS মিছ, তাৰপিছত তোমাৰ DYS ডিছ, DIS ডিছ, তাৰপিছত তোমাৰ MAL, এইবিলাক ৱৰ্ডৰ লগত যদি লগা থাকে তেতিয়াহ'লে ভাবিবা সেই শব্দটো মানে তোমাৰ নেগেটিভ শব্দ হয়। এইবিলাক নেগেটিভ হয়, এইবিলাকে সদায় নেগেটিভ বুজায়, এইবিলাক মনত ৰাখিবা। যেনেকুৱা কয় মিছ আণ্ডাৰষ্টেণ্ডিং, ডিছফাংচন, মেলাফাইড, এইবিলাক হৈছে তোমাৰ চব নেগেটিভ। ইয়াতে আছে মিছটো নেগেটিভ বুজাইছে, আৰু এন্থ্ৰপলজি মানে মেনকাইণ্ড, সেইকাৰণে এইটো যি মেনকাইণ্ডক বেয়া পায়, ঘৃণা কৰে। দি ষ্টাডি অফ মেপছ, যি মেপ ষ্টাডি কৰে তাক কাৰ্টোগ্ৰাফি বুলি কোৱা হয়, আৰু যিজনে ষ্টাডি কৰে সেই মানুহজনক ক'ব কাৰ্টোগ্ৰাফাৰ। দি ফাৰ্ষ্ট মডেল অফ নিউ ডিভাইচ, কোনো এটা বস্তুৰ প্ৰথম মডেলটো কি কোৱা হয়? প্ৰটোটাইপ,
মনত কৰা নকিয়াৰ প্ৰথম মডেল যিটো আহিছিলে 1108 মডেল মোৰ মনত পৰে, সেইটো হ'ব প্ৰটোটাইপ। এ পাৰ্চন উইথ এ লং এক্সপিৰিয়েঞ্চ অফ এনি অকুপেশ্যন, কোনো এটা ফিল্ডত বহুত অভিজ্ঞতা লাভ কৰা, যেনে লাল কৃষ্ণ আদনিয়ে বহুত দিন ধৰি পলিটিক্স কৰি আছে, তাক ভেটেৰান বুলি কোৱা হ'ব। বা শচীন তেণ্ডুলকাৰে বহুত ক্ৰিকেট খেলিছে, তাক বহুত অভিজ্ঞতা হৈছে সেইটো ক্ৰিকেটৰ ফিল্ডত, তাক ভেটেৰান বুলি কোৱা হ'ব। ৱৰ্ডছ ৰিটেন অন টম্ব, মকবৰাত যিটো লিখা থাকে যিবিলাক, তাক ইপিটেপ বুলি কোৱা হয়। মকবৰাত যিটো লিখা থাকে, কিমান চনত মৰিছে, কি লিখা থাকে আৰু কিবা কিবি লিখা থাকে ন সেইবিলাক। ছামথিং ন' লংগাৰ ইন ইউজ, কোনো এটা বস্তু যদি ইউজ কৰি থকা নাই আৰু ইউজ কৰি থকা নাই, এনেই পৰি আছে, ইউজ কৰা নাই, তাক অবছলেট বুলি কোৱা হয়। এইটো পৰীক্ষাত আহিছিল, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ওৱান নট কনচাৰ্ণ উইথ ৰাইট অৰ ৰং, এনেকুৱা এজন ব্যক্তি যি ৰাইট হৈছে বা ৰং হৈছে ইয়াৰ লগত কোনো জড়িত নহয়, মানে তাৰ কোনো মতলবে নাই, তাক এমৰেল বুলি কোৱা হয়। এ পাৰ্চন হু অপ'জ ৱাৰ অৰ ইউজ অফ মিলিটাৰী ফ'ৰ্চ, এনেকুৱা এজন ব্যক্তি যি যুদ্ধক মানে ভাল নাপায়, তাক কোৱা হ'ব পেচিফিষ্ট, মানে শান্তিপ্ৰিয়, যুদ্ধৰ বিপৰীতে থাকে মানুহজন, তাক শান্তিপ্ৰিয় বুলি কোৱা হয়। ওৱান হু কেন ডু এনিথিং ফৰ মানি, এনেকুৱা এজন মানুহ যি টকাৰ কাৰণে যিকোনো কাম কৰিব পাৰে, মাৰ্চিনাৰী বুলি কোৱা হ'ব তাক, মানে টকাৰ কাৰণে মানুহক হত্যাও কৰি দিব পাৰে। এই বস্তুটো মানে খুব বেয়া মানুহ হয়, মানে মাৰ্চিনাৰীটো। ওৱান হু ৱৰ্কছ ফৰ ফ্ৰী, যিজনে ফ্ৰীতে কাম কৰে তাক ভলেণ্টিয়াৰ বুলি কোৱা হয়। এইটোতো চবেই জানে মোটামুটি, হয়নে নাই? ওৱান হু লাভছ বুক, বিবিলিঅ ফাইল বুলি কোৱা হয়। বিবিলিঅ মানে কিতাপ, ফেল মানে তোমাৰ এট্ৰেকশ্যন বুলি ক'লোঁ, কিতাপক যি ভাল পায়। ওৱান হু লাভছ মেনকাইণ্ড ফিল এন্থ্ৰপিষ্ট, ফিল মানে ভাল পোৱা, এন্থ্ৰপলজি মানে মেনকাইণ্ডৰ ওপৰত যি অধ্যয়ন কৰে, সেইকাৰণে লাভছ মেনকাইণ্ড, এইটো হ'ব ফিল এন্থ্ৰপিষ্ট। ওৱান হু লুকছ অন দ্য ব্ৰাইট ছাইড অফ দ্য থিংছ, যিজনে কেৱল পজিটিভ ছাইডটো দেখা পায় তাক অপটিমিষ্ট বুলি কোৱা হয়। আৰু যিজনে মানে বেয়া ছাইডটো দেখা পায়, কোনো এটা বস্তুৰ কেৱল বেয়া ছাইডটো দেখে, তাক পেচিমিষ্ট বুলি কোৱা হয়। ওৱান হু ডাউটছ দি এক্সিষ্টিং অফ গড, ইয়াতে চোৱা থিঅ মানে হৈছে তোমাৰ গড, আৰু যিজনে মানে ভগৱানক বিশ্বাস কৰে তাক কোৱা হয় থেইষ্ট, THEIST, থেইষ্ট। আৰু যদি সন্মুখত এটা এ লগাই দিয়া, এথেইষ্ট মানে যিজনে ভগৱানক বিশ্বাস নকৰে। কিন্তু এনেকুৱা এজন ব্যক্তি যি ভগৱান আছে নে নাই নট চিয়'ৰ নাই, মানে এথেইষ্টটো নহয়, থেইষ্ট নহয়, তাক কোৱা হ'ব এগনষ্টিক। আৰু এটা এনেধৰণৰ মানুহ আছে যিজনে মানে কোনো ধৰ্মক বিশ্বাস নকৰে, তেনেকুৱা মানুহ কি বুলি কোৱা হয় জানানে? পেগন বুলি কোৱা হয় তাক, যিজনে ৰিলিজন বিশ্বাস নকৰে তাক পেগন বুলি কোৱা হয়। ওৱান হু প্ৰিটেন্স টু বি হোৱাট হি ইজ নট, এনেকুৱা এজন মানুহ যি কয় এটা কাম কৰে আৰু এটা, তাক হাইপক্ৰাইট বুলি কোৱা হয়। ওৱান ইনকেপেবল অফ বিং টায়াৰ্ড, যিজনে কোনো ক্লান্ত নহয়, ইনডেফেটিগেবল বুলি কোৱা হয় তাক। ওৱান হু ইজ আউট টু ছাবভাৰ্ট এ গভৰ্ণমেণ্ট, এনাৰ্চিষ্ট। চোৱা ইয়াতে মানে কি আছে, ইয়াতে চোৱা এনাৰ্কিটো আহিছে তোমাৰ আৰ্কৰ পৰা, ARC, আৰ্ক মানে হৈছে তোমাৰ মুখীয়া বা হেড। যিটো পৰিয়ালত মতা মানুহ মুখীয়া, সেই পৰিয়ালটোক কোৱা হ'ব পেট্ৰিয়াৰ্ক, আৰু যিটো পৰিয়ালত মাইকী মানুহ মুখীয়া, সেইটো পৰিয়ালক কোৱা হ'ব মেট্ৰিয়াৰ্ক। এতিয়া চোৱা পৃথিৱীত আৰু ভাৰতবৰ্ষতো মানে বেছিভাগ পৰিয়ালতে মতা মানুহ মুখীয়া, সেইকাৰণে এইটো হ'ব পেট্ৰিয়াৰ্কেল মানে মতা মানুহ মুখীয়া। আৰু যদি ইয়াতে কি হয় তোমাৰ কোনো এটা পৰিয়ালত মানে মুখীয়া নাথাকে, তাক কোৱা হ'ব এনাৰ্ক, মানে আৰ্কৰ আগত এন বহাই দিবা, এনাৰ্ক মানে কোনো পৰিয়ালত কোনো মানে মুখীয়া নাই, আৰু কোনো চৰকাৰৰ মানে মুখীয়া নাই, তেতিয়াহ'লে ক'ব এনাৰ্কি। ইয়াতে চোৱা এনেকুৱা এজন ব্যক্তি যিজনে চৰকাৰক ধ্বংস কৰিবলৈ বা চৰকাৰ মানে ভাঙি পেলাবলৈ উঠি পৰি লাগিছে, তাক কোৱা হ'ব এনাৰ্চিষ্ট। ওৱান হু ইজ ৰিকভাৰিং ফ্ৰম ইল, যি বেমাৰৰ পৰা উদ্ধাৰ হৈ আছে তাক কনভেলেচেণ্ট বুলি কোৱা হ'ব। ইয়াতে অমনিপটেণ্ট, অমনিপ্ৰেজেণ্ট, অমনিচিয়েণ্ট, এই তিনিটাতো আমি পঢ়ি আহিছোঁ আগতে। ইয়াতে চোৱা ওৱান হু ইজ ইজিলি ডিচিভড, যাক সহজে বেৱকুফ বনাব পাৰি তাক গলিবল বুলি কোৱা হয়। ওৱান হু ডাজ নট মেক মিষ্টেক্স, তাক কোৱা হয় ইনফ্লেবল, যিয়ে মিষ্টেক নকৰে তাক ইনফ্লেবল বুলি কোৱা হয়। এই ভেৰি প্ৰাইভেট ৰুম, এনেকুৱা এটা প্ৰাইভেট ৰুম হয়, যেনেকুৱা তোমাৰ মাজাৰেই হওক বা কোনো মন্দিৰেই হওক, তাক ভগৱানৰ মূৰ্তিৰ ওচৰত বা তোমাৰ য'ত মাজাৰটো থাকে সেইখিনি ঠাইত এনেকুৱা এটা ঠাই থাকে য'ত সকলোৱে যাব নোৱাৰে, আৰু বাকীখিনি স্পেচত সকলোৱে ঘূৰা ফিৰা কৰিব পাৰে বা সকলোৱে যাব পাৰে। সেই প্ৰাইভেট এটা ৰুম থাকে, তাক ক'ব এ ভেৰি প্ৰাইভেট ৰুম, তাক চেংটাম বুলি কোৱা হ'ব বা চেংটৰাম বুলি কোৱা হ'ব। তাৰপিছত দিয়া আছে কিলিংছ ওৱান ফাদাৰ, ইয়াতে দিয়া আছে পেট্ৰিচাইড।
ইয়াতে প্ৰথমতে তুমি বুজি পাব লাগিব যে সাইড মানে হৈছে মৰা, সাইড মানে মৰা। এতিয়া যদি দেউতাকক মাৰা হয় তেতিয়া তাকো পেট্ৰিসাইড বুলি কোৱা হ'ব, যদি নিজকে মাৰা হয় তেতিয়া তাক সুইচাইড বুলি কোৱা হ'ব, নিজে নিজে মৰিলে সুইচাইড। আৰু যদি নিজৰ ৱাইফক মাৰা হয় অক্সৰিচাইড বুলি কোৱা হ'ব, অক্সৰিচাইড। আৰু যদি নিজৰ মাতৃক মাৰা হয় তাক মেট্ৰিচাইড বুলি কোৱা হ'ব। আৰু যদি ব্ৰাদাৰক মাৰা হয় তেতিয়াহ'লে ফ্ৰেট্ৰিচাইড বুলি কোৱা হ'ব। আৰু যদি ছিষ্টাৰক মাৰা হয় তেতিয়াহ'লে সৰৰিচাইড বুলি কোৱা হ'ব। এইবিলাক মনত কৰিবা, এইবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন। এ স্পিচ মেড অফ ওৱান চেল্ফ, যি নিজে নিজে কথা কয় তাক সলিলকয় বুলি কোৱা হয়। লক মানে কথা কোৱা, লকচিয়াছ মানে যি কথা বেছি পাতে। আৰু ইয়াতে নেক্সট সেপাৰেশ্যন ফ্ৰম আদাৰ পিপুল টু এভইড ইনফেকশ্যন, তাক কোৱাৰেণ্টাইন বুলি কয়। কোৱাৰেণ্টাইন মানে কি সকলোৱে বুজি পাইছে এইবাৰ মানে ভাইৰাছ অহাৰ পিছত, এইটো মই কৈ নিদিওঁ, তোমালোকে জানাই। এন ইমাজিনাৰী আইডিয়েল ৱৰ্ল্ড অফ উটোপিয়া। চোৱা, ইমেজিনাৰী মানে এনেকুৱা এটা কল্পনাৰ দুনিয়া, কল্পনাৰ পৃথিৱী য'ত মানে সকলো বস্তু ভাল বুলি তুমি বুজি লোৱা বা মানি লোৱা। এনেকুৱা তোমাৰ কল্পনা, আচলতে পৃথিৱীখন নাই, কল্পনাৰ পৃথিৱী, ইমেজিনাৰী আইডিয়েল ৱৰ্ল্ড, তাক হ'ব উটোপিয়া বুলি কোৱা হ'ব। আৰু এনেকুৱা এটা কল্পনা কৰিছে এটা পৃথিৱী য'ত মানে সকলো বস্তু বেয়া, তাক কোৱা হ'ব ডিষ্টপিয়া। যদি ভাল বুলি হয় উটোপিয়া আৰু ডিষ্টপিয়া বুলি হ'ব যদি বেয়া ৱৰ্ল্ড বুলি তুমি ভাবি লোৱা। এই থিংছ কেপ্ট ইন মেমৰি অফ এন ইভেণ্ট। ধৰি লোৱা তুমি তাজমহল চাবলৈ আহিছা আৰু তাজমহল চাই ভাল লাগিছে, সেইকাৰণে সৰু এটা তাজমহল তুমি লগত লৈ গৈছা, তাজমহলটো সেই ট্ৰিপটো মনত ৰখাৰ কাৰণে, তেতিয়া তাক সুবাৰেন বুলি কোৱা হ'ব, সুবাৰেন। এইবিলাক মেমৰি মনত ৰখাৰ কাৰণে। বন্ধুসকল, মই মৃণাল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিয়া আৰু শ্বেয়াৰ কৰি দিয়া। আৰু যদি এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাব বিচাৰা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনত অল টিপি দিয়া। আজিৰ কাৰণে এইখিনি, জয় হিন্দ।